আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 নতুন মেথছ কিতাপৰ অনুশীলনী 4.1ৰ কুৱেশ্যন নং 1, 2 আৰু 3 আটাইখিনি অংক একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো ক্লাছ কৰাম যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা। তো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক যেটো চেপ্টাৰ 4 আছে যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ অৰ্থাৎ লিনিয়াৰ ইকুৱেশ্যন ইন ভেৰিয়েবলছ, এই চেপ্টাৰটোৰ অনুশীলনী 4.1ৰ অংকখিনি আজিৰ এইটো ভিডিঅ'ত কৰাম। সো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। আৰু ইয়াৰ আগৰ ক্লাছবিলাকত মই তোমালোকক অনুশীলনী যি তোমাৰ তিনিটা চেপ্টাৰ আছে 1, 2 আৰু 3 আটাইখিনি অনুশীলনীৰ অংকখিনি কৰাইছিলোঁ। তোমালোকে আগৰ ক্লাছখিনি যদিহে এটেণ্ড কৰা নাই, আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰ এটা প্লেলিষ্ট আছে ক্লাছ 9 মেথছ বুলি, তাতে তোমালোকে আটাইখিনি ক্লাছ আগৰ ক্লাছখিনি পাই যাবা। ঠিক আছে। সো আজি আমি এই যিটো চেপ্টাৰ 4ৰ অনুশীলনী 4.1ৰ আটাইখিনি অংক কৰিম। তো অনুশীলনী 4.1ৰ প্ৰথম কুৱেশ্যনটো কি দিছে চোৱা, যে এখন টোকা বহীৰ দাম এটা কলমৰ দামৰ 2 গুণ। টোকা বহীটোৰ দাম আমাক দিয়া নাই, কিন্তু কৈছে টোকা বহীটো কলমৰ দামৰ 2 গুণ। এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ গঠন কৰা। ইয়াত এখন টোকা বহীৰ দাম x বুলি ধৰিব দিছে আৰু কলমৰ দাম y টকা বুলি আমাক ধৰিব দিছে। তো চোৱা, তো ইয়াতে আমাক যিহেতু ধৰি ল'ব, আমাক যিহেতু ইয়াতে কোৱা নাই যে কলমটোৰ দাম ইমান টকা, বহীটোৰ দাম ইমান টকা, কিন্তু আমাক ইয়াতে চলক ধৰি দিব কৈছে যে এটা টোকা বহীৰ দাম x টকা আৰু কলমটোৰ দাম কিমান y টকা। নেক্সট আমাক কৈছে টোকা বহীৰ দাম কলমৰ দামৰ 2 গুণ, অৰ্থাৎ টোকা বহী যদি x হয় আৰু কলমৰ দাম কিমান y, তেতিয়াহ'লে কি হ'ব x = 2y হ'ব নে নাই, কাৰণ টোকা বহীৰ দাম কলমৰ দামৰ 2 গুণ। বুজি পাইছা নাই? তো আমি ইয়াতে অংকটো ষ্টেপ বাই ষ্টেপ কৰি যাম। চোৱা, যে ধৰা হ'ল এখন টোকা বহীৰ দাম, আমি এখন টোকা বহীৰ দাম ধৰি ল'ম। এখন টোকা বহীৰ দাম কিমান, যে x টকা। ঠিক আছে। নেক্সট আৰু কি কৈছে, এটা কলমৰ দাম কিমান টকা বুলি কৈছে, ইয়াতে আমাক ধৰিব দিছে y টকা বুলি ধৰিব দিছে, যে y টকা। ঠিক আছে। তেতিয়া চোৱা, প্ৰশ্নমতে আমাক কৈছে টোকা বহীৰ দাম, অৰ্থাৎ টোকা বহীৰ দাম আমি কিমান ধৰিছো x, টোকা বহীৰ দাম এটা কলমৰ দামৰ 2 গুণ, অৰ্থাৎ কলম কিমান y, এই কলমটোৰ 2 গুণ, মানে টোকা বহীটো যদি ধৰি লোৱা 5 টকা, তেতিয়াহ'লে কি হ'ব, কলমটোৰ দাম কিমান হ'ব, সেই 5ৰ 2 গুণ মানে 10 টকা বুলি হ'ব। ঠিক আছে। তো আমি প্ৰশ্নমতে এইটো কি পালো, যে x = 2y, তো এতিয়া আমি কি কৰিম, এই 2y যিটো আছে, 2y টো আমি যদি ইফালে যদি লৈ আনো, তেতিয়াহ'লে কি হ'ব চোৱা, যে x - 2y হ'ব ইকুৱেল টু কি হ'ব, 0 হ'ব। x - 2y = 0। আৰু এইটোৱে হ'ব যে আমাক যিটো প্ৰকাশ কৰিব দিছিলে, যে দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ, আৰু x - 2y এইটো হৈ যাব দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ। ঠিক আছে। সো এতিয়া আমি নেক্সট 2 নম্বৰটো সমাধান কৰিম। চোৱা, তো আমাক 2 নম্বৰ কুৱেশ্যনটো কি দি আছে চোৱাচোন, যে তলৰ ৰৈখিক সমীকৰণবিলাক ax + by + c = 0 আৰ্হিত প্ৰকাশ কৰা, আৰু প্ৰতিটো ক্ষেত্ৰত a, b আৰু c ৰ মান আমি কি কৰিব লাগে, উল্লেখ কৰিব লাগে। তো আমি এইটো যি আৰ্হি, এই আৰ্হিত ফাৰ্ষ্ট সজাই ল'ম, যে ax + by + c = 0 আৰ্হিত সজাই ল'ম। ঠিক আছে। সো আমাক 1 নম্বৰটো কি দিছে, যে 2x + 3y = 9.35 বাৰ। তো 1 নম্বৰটো আমাক দিছে যে 2x + 3y = কিমান, যে 9.35 বাৰ, 9.35 বাৰ। ঠিক আছে। সো এইটো আমি ফাৰ্ষ্ট কি কৰিম, যে ax + by + c = 0 এইটো আৰ্হিত সজাই ল'ম। সজাই লোৱাৰ পিছত আমি কি কৰিম, a ৰ মান উলিয়াম, b ৰ মান উলিয়াম, আৰু কি কৰিম, c ৰ মান উলিয়াম। ঠিক আছে। তো আমি ফাৰ্ষ্ট চোৱা, ইয়াতে আমাক যিহেতু কৈছে 2x + 3y = 9.35 বাৰ, তো ইয়াতে আমি কেনেকে কৰিম চোৱাচোন, যে ax + by এইখিনিলৈকে ঠিকে আছে সজোৱা, কিন্তু এই +c আৰ্হিত সজাইছে নেকি, নাই সজোৱা। কিন্তু এই 9.35 বাৰটো যদি আমি ইফালে যদি লৈ আনো, তেতিয়াহ'লে কি হৈ যাব, c ৰ মানটো আমি ধৰিব পাৰিম, যে 9.35 বাৰ। ঠিক আছে। সো এইটো ক্ষেত্ৰত আমি এতিয়া কি কৰিম চোৱা, ax মানে এইটো আৰ্হিত যিহেতু সজাব দিছে, a মানে কিমান ইয়াতে কোৱাচোন, 2, আৰু লগত কি আছে x। নেক্সট ইয়াতে কি কৈছে, by, তো এইটোৰ ক্ষেত্ৰত চোৱাচোন, যে 3y, ইয়াতে b কোনটো হ'ব কোৱাচোন, 3 হ'ব, হয়নে নহয়, বস্তুটো বুজি পাইছা নাই? নেক্সট আমি ইফালৰ যি প্লাছৰ 9.35 বাৰটো ইফালে আনিলে কি হ'ব, মাইনাছৰ 9.35 বাৰ, হয় নহয়, ইকুৱেল টু কিমান হৈ যাব, 0 হৈ যাব। ঠিক আছে। তো এতিয়া চোৱাচোন বস্তুটো মিলিব নাই, যে ইয়াতে ax মানে a মানে হ'ল 2,
ইনটু এক্স প্লাছ বি ৱাই, বি মানে কিমান 3 ইনটু ৱাই। তাৰপিছত ইফালে যদি মই প্লাছ যদি দি দিওঁ, যিহেতু সূত্ৰটোত প্লাছ আছে গতিকে প্লাছ দিছো আৰু ব্ৰেকেটৰ ভিতৰত -9.35 বাৰ দিছো। এতিয়া চোৱাচোন মিলিছে নে সূত্ৰটোৰ মতে এইটো আৰ্হিত যে এ এক্স প্লাছ বি ৱাই প্লাছ চি, চি মানে কোনটো এই -9.35 বাৰটো। ঠিক আছে, তো ইয়াতে আমাৰ কি হৈ যাব এ বি আৰু চিৰ মান আমি এইখিনিৰ পৰাই উলিয়াব পাৰিম। তো এতেকে ফাৰ্ষ্ট আমাৰ স্টেপটো কি আছিলে এ এক্স প্লাছ বি ৱাই প্লাছ চি ইকুৱেল টু 0 এইটো আৰ্হিত সজাব লাগে। নেক্সট আমি এ বি চিৰ মান উলিয়াব লাগে। তো ইয়াতে এৰ মান কিমান হ'ব কোৱাচোন, এই সূত্ৰটোৰ মতে যে এ এক্স এ মানে কিমান ইয়াতে 2। নেক্সট কি আছে প্লাছ বি ৱাই, বি মানে কিমান ইয়াতে 3। নেক্সট কি আছে প্লাছ চি, এইটো চোৱা প্লাছ চি, চি মানে কি কোনটো, চি মানে হ'ল -9.35 বাৰ। আৰু এইটো হৈ যাব আমাৰ 2 নম্বৰৰ একটোৰ সলিউশন। ঠিক আছে, মই আশা কৰো তোমালোকে একদম ধুনীয়াকে বুজি পাইছা। নেক্সট 2 নম্বৰটো কি আছে যে x মাইনাছ ৱাই বাই 5 মাইনাছ 10 ইকুৱেল টু 0। তো আমি ফাৰ্ষ্ট কি কৰিব লাগে এ এক্স প্লাছ বি ৱাই প্লাছ চি ইকুৱেল টু 0 আৰ্হিত প্ৰকাশ কৰিব লাগে। তো ফাৰ্ষ্ট আমি এ এক্স প্লাছ বি ৱাই প্লাছ চি ইকুৱেল টু 0 এইটো আৰ্হিত সজাই ল'ম। তো প্ৰথমতে চোৱাচোন ইয়াতে যে মই এনেকে যদি পাতো এক্স প্লাছ মানে এ এক্স, ইয়াতে এৰ মান কিমান হ'ব কোৱাচোন 1 হ'ব, কাৰণ এক্সৰ লগত 1 পূৰণ কৰিলে এক্সেই হ'ব, গতিকে 1 ইনটু এক্স এক্স। এ এক্স প্লাছ বি ৱাই, বি মানে কিমান ইয়াতে মই যদি ধৰি লওঁ যে মই যদি ইয়াতে চোৱাচোন এনেকে যদি পাতো যে প্লাছ -1/5 ইনটু ৱাই, এনেকে পাতিলে ভুল হ'ব নেকি? নহ'ব, কাৰণ চোৱা এই ইয়াতে ৱাইৰ তলত কি থাকে, সকলো সংখ্যাৰ তলত 1 থাকে। 1 ইনটু 5 5, ৱাই ইনটু 1 ৱাই, মানে কি হ'ব -y/5 হ'ব, হয় না? আমি এইটো প্লাছ কিয় দিলো, কাৰণ আমি এইটো সূত্ৰত বহাব লাগে যে এ এক্স প্লাছ বি ৱাই। গতিকে এ এক্স মানে 1 ইনটু এক্স এ এক্স প্লাছ বি, বি মানে কোনটো এইটো -1/y। ঠিক আছে, তো -1/y এইটো হ'ল তোমাৰ বি আৰু লগত ৱাই। নেক্সট কি আছে প্লাছ চি, প্লাছ ইয়াতে মাইনাছৰ 10 আছে নহয়, মই আগত দিলো প্লাছ, গতিকে ব্ৰেকেটৰ ভিতৰত কি হৈ যাব -10 হৈ যাব। তো অট'মেটিক প্লাছে মাইনাছে কি হৈ যাব মাইনাছ, প্লাছে মাইনাছে -10 ইকুৱেল টু কিমান হ'ব 0, ইয়াতে ইমপ্লাইজ দি দিবা। ঠিক আছে, তো এটা আমি ফাৰ্ষ্ট কি আৰ্হিত সজালো এ এক্স প্লাছ বি ৱাই প্লাছ চি ইকুৱেল টু 0 এইটো আৰ্হিত সজালো। তো ইয়াতে এৰ মান কিমান হ'ব কোৱাচোন, এৰ মান হ'ব 1 আৰু বিৰ মান কিমান হ'ব, এই ব্ৰেকেটটো তোমালোকে ইয়াতো দিলে হ'ব তাতো দিলে হ'ব, একো কথা নাই। বিৰ মান কিমান হ'ব -1/5 আৰু চিৰ মান কিমান হ'ব কোৱাচোন, চিৰ মান হ'ব -10। ঠিক আছে, চ' এইটোৱে হ'ল তোমাৰ 2 নম্বৰটোৰ সলিউশন। বুজি পাইছা নাই? আৰু তোমালোকৰ কনফিউজন নাই বুলি মই ভাবি লৈছো, কাৰণ এইটো মই যেনেকে বুজাইছো তোমালোকে এবাৰতে বুজি যাবা। তো নেক্সট হোৱা 3 নম্বৰ যে -2x প্লাছ 3y ইকুৱেল টু 6। এইটো আমি ফাৰ্ষ্ট কি কৰিম এ এক্স প্লাছ বি ৱাই প্লাছ চি ইকুৱেল টু 0 আৰ্হিত সজাই ল'ম। তো চোৱা ইয়াতে মই কি কৰিম যে -2x প্লাছ 3y, ইফালৰ প্লাছৰ 6 ইফালে নিলে কি হ'ব -6 ইকুৱেল টু 0। তো চোৱাচোন এইটো আৰ্হিত সজাইছো নে নাই যে এ এক্স মানে এৰ মান কিমান -2, তাৰপিছত সূত্ৰটোত কি আছে বি ৱাই, বিৰ মান কিমান ইয়াতে 3, তাৰপিছত কি আছে প্লাছ চি, মানে ইয়াতে চিৰ মান কিমান হ'ব কোৱাচোন। ইয়াতে মই আৰু এটা ষ্টেপ ইয়াতে লিখি দিওঁ, নহ'লে তোমালোকে বুজি নাপাবা যে -2x প্লাছ 3y, ইয়াতে প্লাছ দি মই ব্ৰেকেটত -6 দিম ইকুৱেল টু 0। মানে এতিয়া এই সূত্ৰটোৰ মতে বহি গৈছে যে এ এক্স প্লাছ বি ৱাই প্লাছ চি, মানে ইয়াতে চিৰ মান কিমান -6, চিৰ মান কিমান -6, আৰু এইটো হৈ যাব আমাৰ 3 নম্বৰটোৰ সলিউশন। বুজি পাইছা নে নাই? তোমালোকে মনোযোগ দি ক্লাছটো এটেণ্ড কৰা, চাবা গোটেইখিনি বুজি পাবা। এতিয়া চোৱা 4 নম্বৰটো কি আছে যে x ইকুৱেল টু 3y। তো আমি এইটো ফাৰ্ষ্ট কি কৰিব লাগে এ এক্স প্লাছ বি ৱাই প্লাছ চি এইটো আৰ্হিত সজাব লাগে। তো চোৱা ইয়াতে এক্স আৰু ইফালৰ 3y টো আহি ইফালে কি হ'ব -3y হ'ব, হয় নহয়? চ' আমি এইটো ফাৰ্ষ্ট এনেকে কৰি লওঁ। এতিয়া চোৱা এ এক্স, এ মানে কিমান ইয়াতে 1, গতিকে এ এক্স প্লাছ, এতিয়া আমি এইটো এনেকে কৰিব পাৰো নাই, পাৰো যে এ এক্স প্লাছ বি, বি মানে কিমান 3 বি ৱাই প্লাছ চি আৰ্হিত সজাব দিছে নহয়, ইয়াতে একো সংখ্যা নাই গতিকে 0 বহুৱাই দিম, কাৰণ 0ৰ ভেলুলেছ, হয় নহয়? চ' আমি এতিয়া এনেকে কৰিলো। তো চোৱা এতিয়া এ এক্স প্লাছ বি ৱাই, এ মানে কিমান 1 ইনটু এক্স এ এক্স প্লাছ -3 ইনটু ৱাই মানে বি ৱাই প্লাছ চি, চিৰ মান কিমান ইয়াতে 0 ইকুৱেল টু 0। তো এতেকে আমি ফাৰ্ষ্ট সজালো এ এক্স প্লাছ বি ৱাই প্লাছ চি ইকুৱেল টু 0 আৰ্হিত। এতিয়া আমি এ আৰু বি আৰু চিৰ মান বহুৱাই দিম। এৰ মান কিমান ইয়াতে 1, বিৰ মান কিমান -3, নেক্সট চিৰ মান কিমান 0। ঠিক আছে, বুজি পাইছা? চ' এইটো আছিলে 4 নম্বৰটোৰ সলিউশন। তো নেক্সট হোৱা 5 নম্বৰ কি আছে 2x ইকুৱেল টু -5y, 2x ইকুৱেল টু কি -5y। তো এটা আমি কেনেকৈ কৰিম চোৱা যে 2x ইফালৰ -5y ইফালে আহি কি হ'ব প্লাছৰ 5y ইকুৱেল টু কিমান হ'ব 0।
তো সো আমি ফার্স্ট কি কৰিব লাগে ax plus by plus c equal to 0 আহিত খজাব লাগে গতিকে ax এতে a মানে কিমান 2 plus by b মানে কিমান 5 plus c নাই গতিকে আমি কি কৰিম 0 ৰ সহায় লম c equal to 0 তো সো এতিয়া মিলি গৈছে নে যে ax plus by plus c তো ইয়াতে এৰ মান কিমান 2 এৰ মান কিমান ইয়াতে 2 b ৰ মান কিমান ইয়াতে 5 আৰু c ৰ মান কিমান ইয়াতে 0 আৰু এটো হৈ যাব কি আমাৰ 5 নম্বৰটোৰ সলিউশন ঠিক আছে তো এতিয়া চোৱা নেক্সট 6 নম্বৰটো কি দিয়া আছে যে 3x + 2 = 0 সো এটা আমি ফার্স্ট কি কৰিম ax + by + c = 0 এটো আহিত খজাই লম তো ইয়াতে কি আছে চোৱা যে 3x হয় নহয় তো 3x মানে কি ax আহিত খজালো প্লাস by সো ইয়াতে y নাই গতিকে আমি কি কৰিম ইয়াতে 0 ৰ সহায় লম তো 0 * y মানে কিমান 0 মানে ভ্যালুলেস সেইটো কাৰণে আমি ইয়াতে কি কৰিছো 0 ৰ সহায় লৈছো ঠিক আছে নেক্সট কি আছে প্লাস c মানে কিমান ইয়াতে আমি 2 বুলি জানো হয় নহয় তো সো এতিয়া বস্তুটো মিলি গৈছে নাই যে ax plus by b ৰ মান কিমান 0 by plus c = 0 আহিত খজাইছো সো এতেকে এৰ মান কিমান হ'ব ইয়াতে 3 b ৰ মান কিমান হ'ব ইয়াতে কোৱাচোন 0 আৰু c ৰ মান কিমান হ'ব ইয়াতে 2 আৰু এটো হৈ যাব 6 নম্বৰটোৰ সলিউশন ঠিক আছে তেতিয়া আমি নেক্সট 7 নম্বৰটো কৰো চোৱা 7 নম্বৰটো আমাক কি দিয়া আছে যে y - 2 = কি 0 হয়নে তো আমি ফার্স্ট কি কৰিম ax + by এটা সব by তাতে প্লাস c মানে দুটা বস্তু মিলি আছে খালি এটা বস্তু মিলা নাই গতিকে এটো আমি কি কৰিম 0 বুলি 0 ৰ সহায় লম তো সো ax মানে 0 * x x ইয়াতে এৰ মান কিমান 0 মানে ভ্যালুলেস মানে 0 ইয়াৰ কোনো মূল্যই নাই এটো কাৰণে আমি 0 ৰ সহায় লৈছো ax + by এটা সব b ৰ মান কিমান এটো 1 বুলি আমি ক'ব পাৰো কাৰণ 1 * y y তাৰ পিছত প্লাস c ৰ মান কিমান ইয়াতে হ'ব -2 কাৰণ প্লাসে মাইনাসে মাইনাস অটোমেটিক -2 এ হ'ব তো আমি ফার্স্ট ax + by + c = 0 আহিত খজালো অর্থাৎ ইয়াতে এর মান কিমান 0 b ৰ মান কিমান 1 আৰু c ৰ মান কিমান -2 c ৰ মান কিমান -2 সো আমাৰ 7 নম্বৰটোৰ কি হ'ল সলিউশন হৈ গ'ল নেক্সট আমি 8 নম্বৰটো কৰিম তো 8 নম্বৰটো কি দিয়া আছে চোৱা যে 5 = 2x হয়নে তো এতিয়া আমি কি কৰিম এই 2x = 5 বুলিও আমি লিখিব পাৰো হয়নে নহয় তো চোৱা এতেকে কি হ'ব যে 2x ইফালৰ প্লাসৰ 5 ইফালে আহিলে কি হ'ব মাইনাসৰ 5 = 0 অর্থাৎ ax plus c আহিত তেনেকে আমি খজাব পাৰিম কিন্তু মাজৰ y টো নাই গতিকে আমি কিহৰ সহায় লম যে 0 ৰ সহায় লম যে ax plus by b ৰ মান কিমান ইয়াতে 0 * y plus c ৰ মান কিমান ইয়াতে -5 হয় না নহয় মানে আমি ax plus by plus c = 0 আহিত ফার্স্ট খজাই ললো ঠিক আছে ফার্স্ট আমি খজাই ললো এতেকে আমি কি কৰিব পাৰিম a b আৰু c ৰ মান বহাব পাৰিম a ৰ মান কিমান ইয়াতে 2 তাৰপিছত কোৱা b ৰ মান কিমান ইয়াতে 0 নেক্সট c ৰ মান কিমান হ'ব -5 হয় না মানে আমি a b আৰু c ৰ মান উলিয়ালো তো আমাৰ দুইৰ আটাইকেইটা সলিউশন হৈ গ'ল নেক্সট আমি এতিয়া 3 নম্বৰটোলৈ যাও 3 নম্বৰটো চোৱা তো এতিয়া 3 নম্বৰটো তোমালোকৰ এমসিকিউ দিছে কি কৈছে চোৱা যে x আৰু y চলকযুক্ত এটা ৰৈখিক সমীকৰণৰ ৰূপ ax + by + c = 0 হ'ব যেতিয়া আমাক অপশন কেইটামান দিছে তো এইটো মই তোমালোকক ভালদৰে এক্সপ্লেইন কৰি বুজাই দিও তোমালোকে মনোযোগেৰে চোৱা কাৰণ এমসিকিউ তোমালোকে জাস্ট টিক চিন দিলে থৈ দিলেই নহব তোমালোকে বস্তুটো বুজি ল'ব লাগিব তেতিয়া তোমালোকে পৰীক্ষাত যেনেকৈ এমসিকিউ দিয়ক তোমালোকে বনাই লিখিব পাৰিবা হয় নে নহয় তো আমি 3 নম্বৰৰ সমাধানটো কৰিম ঠিক আছে তোমালোকে মনোযোগেৰে চোৱা এটা আমাক কৈছে x আৰু y দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণৰ ৰূপ ax + by + c = কি 0 হ'ব যেতিয়া এক নম্বৰ অপশনটো আমি ফার্স্ট বিচাৰ কৰো চোৱাচোন এক নম্বৰ অপশনটো আমাক দিছে a ≠ 0 আৰু b ≠ 0 এই সমীকৰণটো হ'ব কেতিয়া সিদ্ধ হ'ব যেতিয়া আমাক এক নম্বৰ অপশনটো কৈছে a ≠ 0 তো আমি এক নম্বৰটো পৰীক্ষা কৰো চোৱা যদি এতে a ৰ মান 0 নহব কেতিয়া এই সমীকৰণটো শুদ্ধ ৰূপত হ'ব যেতিয়া চোৱা ইয়াতে যদি মই a ৰ মান যদি ইয়াৰ বিৰুদ্ধে হিচাপে যদি 0 যদি ধৰো 0 * x + 0 * y plus c = 0 ঠিক আছে তো চোৱাচোন যদি 0 বহাও তেতিয়াহলে 0 * x 0 0 * y 0 plus c = 0 অর্থাৎ c ৰ মান c = 0 হে থাকি গল বুজি পাইছা নাই তো এইটো শুদ্ধ লাগি আছে চাবা কিয় বাকিখিনি যদি আমি কৰো চোৱা বি নম্বৰটো আমাক কৈছে a ≠ 0 কিন্তু b = 0 তো ইয়াতে সমীকৰণটো কি আছে ax + by + c = 0 আছে তো ইয়াতে আমি a ৰ মান কি বহাম কি বহাব নোৱাৰিম 0 বহাব নোৱাৰিম আচ্ছা এর মান আমি 2 বহালো 2 * x plus b * y b ৰ মান কিমান বহাব হৈছে 0 * y 0 * y মানে অটোমেটিক 0 হৈ যাব নাই 0 plus c = 0 মানে y এর কিবা ভ্যালু হল নেকি নাই হোৱা এর কিবা b ৰ কিবা ভ্যালু হল নেকি ভ্যালুলেস হৈ গল মানে 0 ৰে পূৰণ কৰিলো মানে ভ্যালুলেস হৈ গল
হয় নে নহয়? তো চোৱা ইয়াতে এৰ মান ইয়াতো 0 আছে, ইয়াতো এৰ মান 0 আছে, মানে 0 অহাৰ লগে লগে এক্সৰ মানটো কি হৈ যাব 0 হৈ যাব। 0 হৈ গ'লে এই সমীকৰণটোতো নহ'ব। ইয়াতে চোৱা এৰ মান যেনিবা বেলেগ এটা 0 নলৈ অন্য এটা সংখ্যা ল'ব দিছে, কিন্তু বিৰ মান 0 ল'ব দিছে। তো বিৰ মান 0 মানে ৱাইৰ মান অট'মেটিক কিমান হ'ব 0 হ'ব, মানে এই গোটেইটোৰ কি হ'ব বি ৱাই যিটো হেৰি আছে এই গোটেইটো ভেলুলেছ হৈ যাব। কিন্তু ইয়াতে অপশ্যন এটো শুদ্ধ হ'ব, কিয় হ'ব? কাৰণ এৰ মানো আমাক 0 ল'ব নোৱাৰিম বুলি কৈছে, বিৰ মানো আমি 0 ল'ব নোৱাৰিম বুলি কৈছে। তো এৰ মান যেতিয়া 0 নবহাই আমি 1ও বহাম, তেতিয়াও সমীকৰণটো কি হ'ব সিদ্ধ হ'ব, সমীকৰণটো কি হ'ব থাকি যাব। ইয়াতে যদি মই এৰ জেগাত যদি π/2 বহাও, তেতিয়াও কিন্তু এক্সৰ চলক হিচাপে কি হ'ব এই সমীকৰণটো ৰৈ যাব, সমীকৰণটোৰ ৰূপ ৰৈ যাব। বুজি পাইছা নে নাই? গতিকে 3ৰ অপশ্যন কি হৈ যাব এ হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, বুজি পাইছা? আশা কৰো তোমালোকে এই এমচিকিউটো বুজি পাইছা, আৰু এই এমচিকিউটো তোমালোকে পৰীক্ষাত আহিব, বাৰে বাৰে প্ৰেক্টিচ কৰিবা তোমালোকে। ঠিক আছে, তো এইটো আছিলে তোমালোকৰ অনুশীলনী 4.1। তো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক অনুশীলনী 4.1ৰ তিনিওটা কুৱেশ্যনৰ আটাইখিনি অংক কৰালো। নেক্সট ক্লাছত আমি অনুশীলনী 4.2ৰ অংকখিনি কৰিম। ঠিক আছে, আৰু তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেতিয়াহে তোমালোকৰ ওচৰত নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যন গৈ পাব। ঠিক আছে, আৰু তোমালোকে কি কৰিবা আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'বা। হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যন বা পিন কমেণ্টত দি ৰাখিম। ঠিক আছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু নেক্সট ভিডিঅ' তোমালোকে ভিডিঅ' ডিছক্ৰিপশ্যন বা ক্লাছ 9 মেথছ বুলি এটা প্লেলিষ্ট আছে, তাতে পাই যাবা।